মই পুৱা 7:30 হৈছে আমি আহি গলো আজি আকৌ পুনৰ কামত লাগিবলৈ। আজি আমাৰ এইখন ঠাইত মানে এইটো জেগাত কাম কৰা 3 নম্বৰটো দিন। দুটা দিনেই আমি থাকিলো হাউলিৰ এনকে গেষ্ট হাউচত। আজি যেতিয়া ৰাতিপুৱা আমি ওলাই আহিছো তেওঁলোকক ভাড়াটো দিবলৈ লৈছো, তেওঁলোকে আমাৰ পৰা ভাড়াটো নললে। তেওঁলোকে এয়া মানৱীয়তাৰ খাতিৰত আমাক এটকাও নোহোৱাকৈ তাৰ পৰা পঠিয়াই দিলে। গতিকে হাউলিৰ এনকে গেষ্ট হাউচক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আজিৰ পৰা আমি এই ঠাইতে থাকিম। ইয়াতে দুঘৰমান মানুহে আমাক তেওঁলোকে আশ্ৰয় দিম বুলি কৈছে। ইয়াতে থাকি আজি আমি দিন ৰাত কাম কৰিবলৈ চেষ্টা কৰিম। আমি যোৱা শনিবাৰে আহি ইয়াত উপস্থিত হৈছিলোঁ। পিতৃ মাতৃহীন ল'ৰাটোৰ বাবে ঘৰখন বনাবলৈ আৰম্ভ কৰিছিলোঁ। আহি আমি মেটেৰিয়েল ষ্টক কৰিছিলোঁ আৰু কালি আমি ৱালৰ কাম কৰিলোঁ, ঢেলাই কাম কৰিলোঁ, টিং লগালোঁ, এইপিনে পাকঘৰ ৱালো কমপ্লিট কৰিলোঁ। আজি আমাৰ কি কাম হয় দিনটোৰ ভিতৰত বা ৰাতিলৈকে দেখা যাব। আজি আমাৰ প্ৰথম কামটো কৰিব লৈছোঁ ৱাল প্লাষ্টাৰ কৰা। এইপিনে মছলাও বনাই থকা হৈছে। এইখিনি আজি গোটেইখিনি ৱালখিনি প্লাষ্টাৰ কৰিম। তাৰপিছতে বেৰ লগাব লাগিব। এইবোৰ চব খুঁটাবিলাক আগৰ খুঁটাবিলাক চেঞ্জ কৰি নতুন খুঁটা লগাব লাগিব। এইপিনে পাকঘৰটো কামো সম্পূৰ্ণ কৰিম। গোটেইখন ইয়াত বাৰাণ্ডা হ'ব, এইটো মেইন পাকঘৰ হ'ব। এইপিনে দৰ্জা চৌকাটো ফিটিং কৰিব লাগিব। ঘৰৰ পৰা প্ৰায় 600 কিলোমিটাৰ আঁতৰত আছোঁ। যিমান পাৰোঁ আমি সোনকালে যাব লাগিব। আনফালে নিজেও বানপীড়িত অঞ্চলৰ মানুহ, আমাৰ ঘৰতো পানী হৈছে। গোটেই উজনিৰ অসমতে পানী, তেওঁলোকৰ মাজলৈও যাব লাগিব সাহায্যৰ বাবে। প্ৰথমতে এবাৰ সাহায্য দি থৈ আহিলোঁ, আকৌ ইয়াৰ পৰা কাম শেষ কৰি যাব লাগিব। সেইকাৰণে যিমান পাৰোঁ আমি আচলতে কামবিলাক তীব্ৰ গতিত কৰিছোঁ। যোৱাকালি ৰাতিপুৱা 7 বজাৰ পৰা ৰাতি 8 বজালৈ কৰিলোঁ। আজি এতিয়া 7:30 বজাৰ পৰা ৰাতি 1-2টালৈকে কৰিবলৈ আমি চেষ্টা কৰিম। ইফালে এটা টিম বাঁহৰ কামত লাগি আছে আৰু আনফালে এটা টিম লাগি আছে পকা কামত। কেক খালা? এতিয়া ভোক গৈছিলে? এয়া মানে ভোকতে খং উঠি আছিলে। আৰু খং নকৰিবা তুমি দেই, তুমি ভাল মানুহ হ'ব লাগিব। এই ঘৰখনৰ দায়িত্ব তুমি ল'ব লাগিব। মাহীকো তুমি চলাব লাগিব। মাহী অসুস্থ হয় নাই? ভালদৰে হ'ব নাই? হ'বা দেই, ভালকে পঢ়িব লাগিব। স্কুল গৰম বন্ধ খুলিব, এতিয়া যাবই লাগিব স্কুল আৰু ন। তাক কেকটো কিনি দিলোঁ, কেকটো খাই সি পানী খাইছে। সৰু ল'ৰা কিনো কৰিব, উপায় নাই। দেউতাকে তাক বহুত মৰম কৰিছিলে, এতিয়া সি খাবলৈ নাপালে তাৰ বহুত খং উঠে আৰু খং উঠিলে সি যি টি কৰি দিয়ে। হ'ল মুনদাস, তেওঁ লৈ আনিছে মিঠাই, কল্ড ড্ৰিংকছ। লোৱা, ৰাতিপুৱা ভোকত আছে বুলি কৈছে। দেখিছা ভোকত। তেওঁৰ ইলেক্ট্ৰিকৰ দোকান আছে তানিছা এণ্টাৰপ্ৰাইজ, আৰু তেওঁ ইলেক্ট্ৰিকৰ দোকান, সেইকাৰণে গোটেই ইলেক্ট্ৰিকৰ কামখিনি তেওঁৰ ফালৰ পৰা ডনেট কৰিছে। আৰু ইলেক্ট্ৰিকৰ কাম কৰিব এখেতে, বস্তুখিনি এখেতে ডনেট। তো ধন্যবাদ। এখেত আপোনাৰ লাইনমেন ন? তো তানিছাৰ যি ইলেক্ট্ৰিকেল দোকান সৰভোগৰ মেইন বজাৰতে আছে, তেওঁলোককো সকলোৱে ছাপোৰ্ট কৰিব। তেওঁ ওলাই আহিছে সৰভোগৰ পৰা এই ল'ৰাটোক সহায় কৰিবলৈ। এয়াই হ'ল তানিছা এণ্টাৰপ্ৰাইজৰ মানে মানৱীয়তা। তেওঁলোকে ওলাই আহিছে, গোটেই ঘৰটো ৱাৰিং কৰিব, যিমান বস্তু লাগে সকলোখিনি দিব, আৰু এখেতে শ্ৰমদান কৰিব। থেংক ইউ দাদা। খিৰিকী পাল্লা পাই গ'লি, এইপিনে দৰ্জা চৌকাত দুটা পাই আহিছে। আমাৰ হাচিমে নিজে লৈ আহিছে বনাই পেলাই, হয় নাই? মই আকৌ যাবলগীয়া নহ'লে, বেটেৰী ভাড়া কৰি লৈ আহিছে। এতিয়া চৌকাত লগাম। ধন্যবাদ দেই, নিজে যে লৈ আহিছে। খিৰিকী পাল্লাকেইটা ইয়াত লাগিব, গ্লাছকেইখন লগোৱাৰ পিছতে এখন ফিটিং কৰি আজি ৰেডি কৰি দিম আমি। সকলোতকৈ ইম্পৰ্টেণ্ট বস্তু দৰ্জা বেৰ। আৰু এই দাদাজনক মই কি ক'ম, আপোনাক ধন্যবাদ দিলে আচলতে শব্দ কম হ'ব। মই যেতিয়া ক'লো কথাটোৰ বিষয়ে আৰ্জেণ্ট বুলি, 30 তাৰিখে ডেলিভাৰী দিম বুলি কৈছে, কিন্তু আজি 27 তাৰিখে বস্তু বনাই ৰেডি কৰি দিলে। এতিয়া দৰ্জা বেৰ এইখিনি লাগি যাব। থেংক ইউ, এইটো বহুত ইম্পৰ্টেণ্ট বস্তু আছিলে দেই। বেৰটো কমপ্লিট একে বান্ধি কৰি অনা গৈছে, কামি চামি চব বান্ধি কৰি অনা গৈছে। এইটো কৰি আনিলে আমাৰ ভাল হয়, কাটা কুটা কৰি থাকিব নালাগে, ডাইৰেক্ট লগাই দিব পাৰিব। সোনকালে বেৰৰ কামটো হৈ যাব। এটা বস্তু ভাল লাগিছে, আজি গাঁৱৰ ল'ৰা আহিছে, লাগি দিছে, এয়া আহিছে। আৰু লগতে বহুত ভিডিঅ' চাই থাকে। থেংক ইউ, আৰু তোমালোকৰ ভাৱে ধন্যবাদ দেই। বাবা এই বেৰ দাঙি মেলি দিছে, ধৰি মেলি দিছে। এয়াই হ'ল মানুহৰ। এতিয়া সময় হৈছে 12টা। আমি 7:30 বজাৰ পৰা কামত হৈছিলোঁ। কিমানখিনি কাম কৰিলোঁ, এইখিনি ৱাল প্লাষ্টাৰ প্ৰায় কমপ্লিট হৈ গ'ল। এইটো ৰুমো কমপ্লিট হৈ গ'ল। আৰু এইপিনে আমাৰ যিটো আমাৰ পাকঘৰ টিং লগোৱা হৈ গ'ল, এইপিনে বাৰাণ্ডাও টিং লগোৱা হৈ গ'ল। তাৰপিছত এতিয়া লাগি যাব বেৰ। গ'লে পইচাটো আপুনিও কাম কমপ্লিট কৰিছে, মই পইচা কৰিম। আচলতে ইয়াত আমি যিটো বাণ্ডেল কিনো তেনেকুৱা টাইপৰ নহয়, নিজেই কামি চামি ফিটিং কৰি দিয়ে। অলপ সেইকাৰণে খৰচটো বেছি হয়। প্ৰায় 8,000 টকা। আমাৰ দৰ্জা বেৰ গ'ল 570 ফুট আছিলে গোটেই ঘৰটো, মানে গৈছে। ঠিক আছে, মই 28 তাৰিখে দিবলগীয়া খিনি 27 তাৰিখে কমপ্লিট কৰি বুজাই দিলো। মোৰ পইচাটো বুজিলে মানে ন, আমি সোনকালে যাব লাগিব। ঠিক আছে, ধন্যবাদ দেই। আপুনি ৰখা পাইছে ন, মানে সৰভোগ ৰখা। আৰু আমাৰ ঘৰলৈ লৈ আনিছে কল্ড ড্ৰিংকছ। আমাৰ ঘৰ বুলিয়ে কৈছো। আৰু তোমাৰ ঘৰ ইয়াতে ন? ওচৰতে। আমাৰ কাম কৰা মানুহখিনিলে পানী, কল্ড ড্ৰিংকছ চব লৈ আহিছে দেই। সঁচাকে ভাল লাগিছে আজি। যোৱাকালি এজনে প্ৰতিশ্ৰুতি দি গৈছিলে বিজনী তপন দাস, আৰু আজি চিলিণ্ডাৰ লৈ আনিছে। এই হ'ল তপন দাস। ধন্যবাদ তপন দা। একদম চিলিণ্ডাৰ লৈ বিজনীৰ পৰা ওলাই গৈছে। দীপজ্যোতি চিলিণ্ডাৰ দি দিলেহি দেই দাদাক ধন্যবাদ এটা কোৱা আকৌ। ধন্যবাদ দেই। চব আহিছে, এইবোৰ লাইটাৰ চাইটাৰ চব লৈ আহিছে। এইবোৰ গেছৰ ষ্টভ বেয়া আছিলে, এইটো ভাল কৰি দিছে। তুমি ভাল ল'ৰা হ'ব নাই? ভালকে পঢ়িবা নাই? খং নকৰিবা আকৌ দেই। একদম ভালকে আগুৱাই যাব লাগিব, কিন্তু একদম মোক একদম শপত দিব লাগিব কিন্তু ভাল হ'ব বুলি। হা,
সঁচাকে তপন দাক আপোনাক কি বুলি ধন্যবাদ দিম। কেৱল চিলিণ্ডাৰে নহয়, ৰেগুলেটৰৰ পৰা ধৰি লাইটৰ পৰা ধৰি গোটেইখিনি ব্যৱস্থা কৰি দিয়া মানুহজনক সদায় মনত ৰাখিব বিজনী তপন দাসক। আমাৰ আৰু এটা কাম ফল চিলিং লগোৱা। ফল চিলিং লগাব আমাৰ এই ভাইটিয়ে সৰভোগৰ ন। এনে কিমান হৈছিলে তোমাৰ? এনে আমাৰ আছিল 7,605 টকাকে এটা ৰুমত হয়। দুটাটো মিলে 15,210 টকা। আৰু এতিয়া তুমি কৰিবা কিমানত? মই 10,000 টকা কৰি দিম বুলি কৈছো মোৰ কাৰণে। 10,000 টকা কৰি দিম মানে ৰুম দুটাৰ মই চাইজো কৰি দিছো। দীঘলে আছে 26 ফুট, বহলে আছে 13 ফুট। 13 বাই 26 ৰুম এটাত 15,000 কিমান টকা হয়, তেওঁ 10,000 টকাত কৰি দিব। গতিকে আজিয়ে কৰিব লৈ না, আজিয়ে কৰি দিব। আমি ফ্ল'ৰটো কৰাৰ আগতে আজি কৰি দিম দেই। যোৱা মেটেৰিয়েল লৈ এনেকে কামত আৰম্ভ কৰি দিম। আৰু এয়া খিৰিকী পাল্লা কাম কৰি আছে। অলপ দেৰি পিছতে 3খন পাল্লা লাগি যাব। সময় প্ৰায় 2টা বাজিব হ'ল। আৰু আজি আমাক অন্নদান কৰিছে আমাৰ বাইদেৱে বনলতা পাঠক আৰু এটা ধনজিত পাঠক আপোনাৰ ডাঙৰ ল'ৰা। মোনাত পুৰা লৈ আনিছে হটকেছ আমি যিহেতু কামৰ জেগাতে খাওঁ, পাপৰো লৈ আনিছে। বহুত ধন্যবাদ জ্ঞাপন কৰিলো দেই। এই সাজ ভাতে আমাক আজি আচলতে কাম কৰাৰ শক্তি দিব। আমাৰ ল'ৰা কামত লাগি আছে। আহা ভাত খাই লওঁ, সিহঁতৰ ভোক নাই। 7টা বজাৰ পৰা কাম কৰি আছে। আৰু ইয়াত ডাইনিং টেবুল ইয়াতে ৰেডি কৰিছো, ইয়াতে খাওঁ আমি। একদম ধুনীয়া জেগা, বাঁহৰ ছাঁ পৰি আছে, ইয়াতে ভাতকেইটা আমি খাই লওঁ। খিৰিকী লগাই হৈ গ'ল, পুৰা খেলি চেলি ধুনীয়াকে লগাই দিছে। কেনেকুৱা লাগিছে জনাব। গোটেই আলিয়ে বনাইছে, বনাই পেলাই ইয়াত লগাই দিছেহি। এইখনৰ কিমান? এখনৰ 1500 ন। চব ফিটিং চিটিং চব হয়। 3টা পাত্ৰত 4500। আৰু চৌকাত দুটা তুমি বনাইছিলা, 3,000কে দিব লাগিব দুটাত, মানে 10,500 টকা হয় ন। বল দেই বাবু, খিৰিকী কেনেকুৱা লাগিছে? ভাল লাগিছে। আৰু এইপিনে দৰ্জা ফিটিং হ'ব, এইপিনে চৌকাত লগাই আছে। ধুনীয়া দৰ্জা লাগিব দেই, ভালকে থাকিব লাগিব এইটো ঘৰত। এটা চৌকাত ইয়াতে আছে 3-4 কাঠ ন, এইটো 3-4 কাঠ। আৰু এটা চৌকাত লগালে এইপিনে খিৰিকী পাল্লা ফিটিং হ'ল। নেক্সট আমাৰ ফল চিলিঙৰ কাম হ'ব। আৰু এইবিলাক প্লাষ্টাৰো হৈ গ'ল। এইপিনে পাকঘৰ কামো চলি আছে। সকলো কাম হ'বলৈ হৈছে লাহে লাহে। ঠিকে আছে বেৰখন পুৰা মজবুতকৈ বান্ধা দেই। এখন প্ৰথমখন বেৰ ফিটিং হৈছে। আৰু এইফালে চিলিঙৰ কামো আৰম্ভ কৰিছে। 2 ঘণ্টা লাগিব আৰু ন। অলপ দেৰি পিছতে চিলিঙৰ কামো কমপ্লিট হ'বলৈ গৈ আছে। আচলতে চিলিং বুলি ক'লে ভুল হ'ব, এইটো টি চিলিং 2x2। এইখিনি এটা লাগিব, এইখিনি হোৱাইট কালাৰ নাই গৈছে, সেইটো হোৱাইট কালাৰটো ভাল বুলি কৈছে। ত' সেয়া আৰু কাম চলি আছে আমাৰ। এয়া আমাৰ সন্ধিয়া লগা চাহ খাইছো দেই। চাহ লৈ আনিছে দাদাই। পিঠা বৈ বনাইছে ন, এটা মোৰ ফেভাৰিট বস্তু। আৰু সময় হ'ল 6টা ন, আৰু এতিয়ালৈকে আমাৰ কাম কৰা হৈছে। এখন বেৰ বন্ধা হ'ল, 2খন, 3খন, এইপিনে 4খন। আৰু এইপিনে চলি আছে ফল চিলিঙৰ কাম। এটা পাৰ্টৰ অলপমান বানিছে আৰু ছেকেণ্ড পাৰ্ট কৰিবলৈ বাকী আছে। কৰি আছা দীপজ্যোতি? পুৰণা ফেনখন মচি আছা? আই ঐ দেহি, নতুন ফেন লাগি যাব, টেনশ্যন নল'বা। এখন নুঘূৰে দেখোন ভালকে, তথাপিতো মচিছা। পুৰণা বস্তু যে দেউতাকে লৈ থৈ যা ন, দেউতালৈ মনত পৰিছে নি? আপোনালোকে গম পালে ইতিমধ্যে আমাৰ কাম তীব্ৰগতিত চলি আছে। ফল চিলিঙৰ লৰাই পৰা লগাই আছে। থেংক ইউ। একদম পুৰা তীব্ৰগতিত চলি আছে। এইপিনে অলপ দেৰি পিছতে ইলেক্ট্ৰিকৰ কাম হ'ব, ৱাৰিঙৰ কাম হ'ব। বেৰ লগাই কমপ্লিট কৰি দিম। মই কৈছোৱেই আজি আমাৰ 1-1:30লৈকে কাম চলি হ'লেও আমি বেৰ লগোৱা কাম শেষ কৰিম। কাইলৈ কেৱল ফ্ল'ৰিঙৰ কামটো থ'ম, আৰু পৰহিলৈ আমি ইনগ্ৰেশ্যন কৰিবলৈ চেষ্টা কৰিম। এনেদৰে কাম চলি থাকিব। চাওক সেইপিনে লাগি আছে পুৰা, কোনো ৰখা নাই, অজস্ৰজন লাগি আছে। আৰু ৰাতিটোৰ ভিতৰত আমি ইলেক্ট্ৰিকৰ কামখিনিও কৰি শেষ কৰিম। চ' লাহে লাহে আমাৰ দীপজ্যোতিৰ সপোনৰ ঘৰখন কমপ্লিট কৰিবলৈ গৈ আছোঁ। মাত্ৰ মাজত এটা দিন আছে, সম্পূৰ্ণ হৈ যাব। আজিয়ে সম্পূৰ্ণ হ'ব। গোটেই ঘৰ হোৱা যেন লাগিছে, আপোনালোকে জনাব। এইপিনে এবাৰ দেখাই দিয়া, একদম লাইট চাইট জ্বলি আছে। এইখিনি ইলেক্ট্ৰিকৰ কাম তথাপিতো কৰিব লাগিব। ৱাৰিঙৰ কাম আহি আছে ইলেক্ট্ৰিকৰ, সেইখিনি মই কাইলৈ ভিডিঅ'ত এড কৰি দিম। যিহেতু ভিডিঅ'টো এতিয়া সমাপ্ত কৰিব হৈছে, 6 বাজি গ'ল। আপোনালোকে চাবলৈ ৰখি থাকে প্ৰতিটো আপডেট। দীপজ্যোতি ভালে থাকক, সদায় তাকে কামনা কৰি বুলি আশা কৰি আজিৰ ভিডিঅ'টো ইমানখিনি আপোনালোকে প্ৰেৰণ কৰিলোঁ। সম্পূৰ্ণ ঘৰখন আপোনালোকে হয়তো চাবলৈ ৰৈ আছে নাই জনাব। কিমান আগ্ৰহেৰে ৰখি আছে এটা ল'ৰাৰ জীৱন সলনি কৰিবলৈ আমি আহিছোঁ এই যাত্ৰা, ল'ৰাটোৰ বাবে, দীপজ্যোতি নাথৰ বাবে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে ঘৰখন আমি কমপ্লিট কৰিব পাৰোঁ, তাকে কামনা কৰি বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।